এয়া হৈছে অৰ্গেঞ্জা কাপোৰত কৰা এটা ফেব্ৰিক পেইণ্টিং। ফেব্ৰিক পেইণ্টিংটো মই কৰিছিলোঁ কালাৰেৰে, প্ৰথমতে ফেব্ৰিক কালাৰেৰে, আৰু তাৰপিছত মই এনেকৈ আউটলাইনিংটো দি দিছোঁ। এইটো এটা ডিজাইন। এই ডিজাইনটো মই শাড়ীৰ কাৰণে বনাইছোঁ। অৰ্গেঞ্জাৰ শাড়ী, অৰ্গেঞ্জা কাপোৰখন মই হোৱাইট কালাৰৰ লৈছোঁ, আৰু কালাৰকেইটা মই ইয়াতে পিংক আৰু হোৱাইট লৈছোঁ, আৰু ইফালে পাতকেইটাৰ কাৰণে মই গ্ৰীণ কালাৰটো লৈছোঁ। গ্ৰীণ আৰু য়েল্লো, অকণমান ব্লেক টাচ কৰিছোঁ। এতিয়া চাওকচোন, মই ইয়াতে অকণমান 3D আউটলাইনাৰ ইউজ কৰিছোঁ। 3D আউটলাইনাৰ পাৰ্ল মেটেলিক গ'ল্ড আৰু অকণমান গ্লিটাৰো ব্যৱহাৰ কৰিলোঁ। খুব কম সময়ৰ ভিতৰত খুব ধুনীয়াকৈ কৰিব পৰা এটা পেইণ্টিং। অৰ্গেঞ্জা কাপোৰখন যিহেতু বহুত পাতল, আৰু সেই পাতল কাপোৰত এনেকৈহে ফেব্ৰিক পেইণ্টিং কৰিলে ধুনীয়া লাগে, আৰু খুব বেছি সহজো হয়, আৰু পিন্ধিলেও খুব বেছি ধুনীয়া দেখা যাব। আৰু সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকক মই ভিডিঅ'টো দেখুৱাম। এতিয়া কেনেকুৱা লাগিল জনাব দেই। ধন্যবাদ।